সামৰণি পৰিল চান্দুবি উৎসৱৰ। নৱবৰ্ষৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা চান্দুবি উৎসৱত হেজাৰ হেজাৰ লোকৰ উপস্থিতিৰে সামৰণি পৰিল। ঐতিহ্যময় চান্দুবিৰ বাকৰিত 1 জানুৱাৰীৰ পৰা আৰম্ভণি হোৱা চান্দুবি উৎসৱৰ সফলতাৰে সামৰণি পৰিল। ৰাভা জনজাতীয় কৃষ্টি সমাহাৰেৰে উজ্বলি উঠিছিল চান্দুবিৰ বাকৰি। 2025 ইংৰাজী বৰ্ষৰ প্ৰথমটো দিনৰ পৰাই আৰম্ভণি হোৱা চান্দুবি উৎসৱস্থলী ৰাভা জাতীয় কৃষ্টি সংস্কৃতিৰে উজ্বলি উঠিছিল। চৰকাৰৰ অৱহেলাৰ বাবে পৰ্যটনস্থলী হিচাপে চান্দুবিৰ লগতে ইয়াৰ সমীপৱৰ্তী লোকে উন্নয়নৰ মুখ নেদেখাৰ বাবে চৰকাৰলৈ বাট নাচাই এনেদৰে চান্দুবিৰ বাকৰিত বিগত বছৰ ধৰি এনেদৰে উদযাপিত হৈ আহিছে চান্দুবি উৎসৱ। এইবেলিও 15 বাৰ্ষিক চান্দুবি মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল। মন্ত্ৰী ৰঞ্জিত দাস, টংকেশ্বৰ ৰাভা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক হেমাংগ ঠাকুৰীয়া, যুৱ নেতা হিমাংশু শেখৰ বৈশ্যকে ধৰি কেইবাজনো বিশিষ্ট লোকৰ সমাগম ঘটিছিল চান্দুবিৰ বাকৰিলৈ। এই চান্দুবি উৎসৱতে মুখপত্ৰ লোকেয়া উন্মোচন কৰা হৈছিল। প্ৰথমটো দিনৰ পৰাই প্ৰতিটো দিনতে বহুতো লোকৰ সমাগম ঘটে চান্দুবিৰ বাকৰিত। এই চান্দুবি মহোৎসৱতে চান্দুবিৰ বুকুত নৌকা বিহাৰ, গাহৰি পোৰা, কেঁকোৰা পোৰা, মাছ পোৰা আদিকে ধৰি জনজাতীয় খাদ্য তথা সাজপাৰৰ সমাহাৰ ঘটিছে, লগতে ঘটিছে জনজাতীয় সংস্কৃতিৰ সমাহাৰ। কাৰ্যসূচীৰে আমি চান্দুবি উৎসৱ 2025 অনুষ্ঠিত কৰিছিলোঁ। আজি যথেষ্ট উৎসাহজনক, আমাৰ দৰ্শনাৰ্থী যথেষ্ট ভিৰ হৈছে আজি। আৰু আমি এতিয়া মাংগলিক প্ৰক্ৰিয়াৰে আমি শিবিৰ সামৰণি অনুষ্ঠানটোলৈ গৈ আছোঁ। তাতে আমি মাংগলিক প্ৰক্ৰিয়াৰে আমাৰ আজিৰ অনুষ্ঠানটো কৰি আজিৰ পৰা সমাপ্ত হ'ব কাৰ্যসূচী। নতুন বৰ্ষটি আপুনিও এবাৰ আহক চান্দুবিলৈ আৰু আহি চান্দুবিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে আমেজ লওক চান্দুবিৰ উৎসৱৰো। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰটোটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhatiahom@gmail.com।